নীলিম কুমাৰৰ কবিতা আবেদন বিচৰা হৈছে। এটা বিপ্লৱৰ বাবে আপোনালোকৰ পৰা আবেদন বিচৰা হৈছে। বিপ্লৱ দৰ্শন প্ৰেম। প্ৰাৰ্থীসকলৰ থাকিব লাগিব এই দৰ্শনৰ ওপৰত বিশ্বাস। তেওঁলোক হ'ব লাগিব একোজন প্ৰেমিক বা প্ৰেমিকা। মানুহক চিনি পোৱাৰ যোগ্যতা তেওঁলোকৰ থাকিব লাগিব। তেওঁলোকৰ থাকিব লাগিব যন্ত্ৰণাদগ্ধ একোখন নিৰ্বাসিত হৃদয়। কিন্তু তাত মানুহৰ তেজৰ সপক্ষে যুঁজ কৰাৰ দুৰ্দান্ত হেঁপাহ। জীৱনত ভুল কৰাৰ আৰু নৰকত দিন যাপনৰ অভিজ্ঞতা থকা বাঞ্ছনীয় যন্ত্ৰণাবিলাসী আৰু প্ৰেমত অতি কাতৰসকলৰ বাবে কেইখনমান আসন সংৰক্ষিত থাকিব। উদ্ভট চৰিত্ৰৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। বয়স মৃত্যু পৰ্যন্ত। কিন্তু জীৱন আৰু জগতক বুজিব পৰা বয়সৰ কম হ'ব নালাগিব। প্ৰাপ্তিৰ কোনো নিৰিখ নাই। কাম অনুযায়ী দিয়া হ'ব তেজ, মৃত্যু বা জীৱন, সুখ বা দুখৰ মুদ্ৰা। আবেদন পত্ৰ দাখিলৰ শেষ সীমা গধূলি। মানুহে মদ খাবলৈ ওলাই যোৱাৰ আগতে। ঠিকনা নিৰ্যাতিত বিদ্ৰোহী প্ৰেমিক। কাৰ্যালয় পথাৰ। ডাকঘৰ হৃদয়। ভায়া মাটি, পানী, জুই, বতাহ, আকাশ ইত্যাদি।